এছিএছত পঞ্চম স্থান লাভ টুটুমনিৰ সমগ্ৰ বজালিলৈ কঢ়িয়াইছে গৌৰৱ কলে দেউতা নাই মা আৰু বায়ে বহুত কষ্ট কৰিছে সফলতাৰ বাটত দৰিদ্ৰতা যে কোনো কাৰণতেই হেঙাৰ হ'ব নোৱাৰে প্ৰমাণ কৰিলে বজালিৰ মগুৰিয়াৰ টুটুমনি কাকতিয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত পঞ্চম স্থান লাভ কৰি সমগ্ৰ বজালিলৈ গৌৰৱ কঢ়িয়াই আনিছে আজি এই আনন্দৰ মুহূৰ্তত কি কলে টুটুমনিয়ে শুনক মোৰ দেউতা নাই মোৰ মা আৰু বাই বহুত কষ্ট কৰিছে সাপোৰ্ট কৰিছে ইমান মানে জাৰ্নিটোত প্ৰিপাৰেচনৰ জাৰ্নিটোত আৰু মই ঘৰত একো কাম কৰিব লগা হোৱা নাই খালি মই পঢ়িবৰ কাৰণে টাইম পাইছোঁ আৰু বহুত সাপোৰ্ট আহিছে আৰু সৰুৰ পৰাই মোক মানে পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কাৰণে বহুত মানে সহায় কৰিছে বা মানে উৎসাহ যোগাইছে ঘৰৰ পৰা কিমান ঘণ্টা পঢ়িছিল ঘণ্টা মানে এনেকুৱা নহয় মইতো প্ৰথমতে কাম কৰি আছিলোঁ তেতিয়াতো 4 ঘণ্টা মানে পঢ়িছোঁ তাৰপিছত মেইনছৰ মই 1.5 মাহমান আগতে মই ৰিজাইন দিছোঁ 1 মাহ 1.5 মাহমান আগতে তাৰপিছত মই 6-7 ঘণ্টা পঢ়িছোঁ দুবছৰ পূৰ্বে পিতৃক হেৰুৱাইছিল যদিও মাতৃয়ে কেতিয়াও অসুবিধা হ'বলৈ দিয়া নাছিল শিক্ষাৰ ক্ষেত্ৰত মোৰ ক'বাৰ ভাষাই নাই তাই যে ইমান ভাল ৰিজাল্ট কৰিব কি কৰিব মই এনে ভাবছিলোঁ কিন্তু কষ্ট তাই যিমান কৰে যে তাই ফলটো পালি ভাল আৰু মই ভগৱানৰ ওচৰত সেইটোৱে কৈ সেৱা কৰোঁ তাৰমানে তাই যিখিনি কষ্ট কৰিছে যে তাই ভাল ফল পায় সেইটোৱে মোৰ আশা আছে এই বিশেষ মুহূৰ্তত টুটুমনিৰ ঘৰৰ পদূলিত এক উৎসৱমুখৰ পৰিৱেশ উপস্থিত আছে তেওঁৰ শিক্ষক সঁচাকৈ আজি গৌৰৱৰ কথা আনন্দ এটা উপলব্ধি হৈছে আমাৰ প্ৰত্যেকৰে অকল গাঁওবাসীৰে নহয় বজালি অঞ্চলৰ প্ৰত্যেকগৰাকীয়ে ব্যক্তিয়ে যে আনন্দত বুকু ফুলাই তুলিছে তেওঁলোকৰ বুকু কাৰণ এনেকুৱা এখন জকাইচুকীয়া গাঁও বুলিয়ে কৈছোঁ এটা চুবুৰী হাগুৰি গাঁও চুবুৰী আৰু মুগুৰিয়া দুখন গাঁও আৰু হাগুৰি গাঁও এইটোৱে সীমা আৰু এনেকুৱা এখন গাঁৱৰ পৰা মানে আজি এনেকুৱা এটা পৰিয়ালৰ পৰা ইমান কষ্ট সাধনাগ্ৰস্তভাৱে ওলাই গৈ এই ছোৱালীজনীয়ে টুটুমনি কাকতিয়ে গোটেই অসমৰ পঞ্চম ৰেংক মানে দখল কৰিবলৈ সক্ষম হোৱাটো আমাৰ বাবে অতি আনন্দৰ কথা গাঁওখনৰ বাবে বজালি অঞ্চলৰ বাবে অসমৰ বাবে অতি গৌৰৱৰ কথা হয় তেওঁৰ দেউতাক আচলতে নাই আজি প্ৰায় 2 বছৰ হ'ল এটা মানে কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে তাই কণ্টেক্সুৱেলি এখন কলেজত কাম কৰিছিল যদিও এটা সামান্য মাননি পাইছিল তাৰোপৰি এখন ব্যক্তিগত শিক্ষানুষ্ঠানতো কাম কৰিছিল এটা সামান্য মাননিৰে এনেকুৱা এটা অনুষ্ঠান মাতৃ আৰু তেওঁৰ বায়েক শেৱালী কাকতে যিটো কষ্ট কৰি তেওঁক পঢ়াৰ বাবে যিটো অনুপ্ৰেৰণা যোগাইছে অনস্বীকাৰ্য আৰু এই সাধনাৰ বাবে তেওঁ আজি আগবাঢ়ি গৈ গোটেই অঞ্চলটোলৈ এটা গৌৰৱ কঢ়িয়াই অনাৰ বাবে আমি আন্তৰিক অভিনন্দন জনাইছোঁ গাঁওবাসীয়ে আৰু মই যিহেতু শিক্ষকতা কৰি আছোঁ আমাৰ ফালৰ পৰাও যদি 2-1 সহায় কৰিবলগীয়া আছিল আমি কৰাৰ চেষ্টা কৰিছিলোঁ কৃপণালী কৰা নাছিলোঁ যিকি নহওক ইয়াৰ পিছত তেওঁ নিশ্চয় চাকৰি অলপতে পাব আৰু তাৰ পাছতো এই নিকাভাৱে যি চাকৰি পাইছে আৰু সমাজলৈ নিকাভাৱে কাম কৰাৰ এক মানসিকতা গঢ়ি তোলক তাকেই ভগৱানে যাতে সুমতি দিয়ে আমি কামনা কৰিছোঁ টুটুমনি কাকতিলৈ টাইম 8ৰ হৈ আমিও জনালোঁ অভিনন্দন বজালিৰ পৰা তাপস ঘোষৰ ৰিপৰ্ট টাইম 8